নগাঁও চামগুৰি আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান। নগাঁও চামগুৰি ভেলেউগুৰিৰ দক্ষিণ পাটৰ 120 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন। ভিআইপি বাহনৰ লগতে বিজেপি লোগো সম্বলিত বাহনৰ পৰা চামগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰিছে 30টা ড্ৰাগছৰ ভৰ্তি চাবোনৰ বাকচ। হুজাইৰ পৰা তেজপুৰলৈ AS12M6587 নম্বৰৰ বিলাসী বাহনখনেৰে নিষিদ্ধ ড্ৰাগছসমূহ নি থকা অৱস্থাত নগাঁৱৰ চামগুৰিত আৰক্ষীয়ে জব্দ কৰিছে বাহনখন। আৰক্ষীয়ে প্ৰায় 18 লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰে নজৰুল ইছলাম নামৰ এজন সৰবৰাহকাৰীক। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। বুজাই ক'ৰ পৰা আনিছা মাল? মই মালটো আনা নাই। মই ড্ৰাইভাৰে কালি ৰাতি 7:30 বজাত মোক গাড়ী এখন দিছে, দি পেলাই কৈছে দোলাবাৰী যাবা, দোলাবাৰীৰ পৰা 2জন মানুহ ডাইৰেক্ট বুজাই আনি থ'ব লাগে। মই তেতিয়া দোলাবাৰী গৈ আছোঁ। এতিয়া তুমি ক'ত গৈ আছিলা? দোলাবাৰী গৈ আছিলা? হয়। ইয়াত কি ড্ৰাগছ আছে নেকি ভিতৰত? কেইটা আছে? কেইটা আছে? 30টা পাইছোঁ। 30টা। তোমাৰ ঘৰ ক'ত? মই বুজাই নিম। তোমাৰ নাম? নজৰুল ইছলাম। হা? নজৰুল ইছলাম। তুমি তেজপুৰ গৈ আছিলা? গাড়ী যে ড্ৰাগছ আছে গম নোপোৱা? মই গম নাপাওঁ। এতিয়া ধৰিছে নেকি পুলিচে? ধৰিছে।